হেল্ল' গাইজ নমস্কাৰ গাইজ কি খবৰ আশা কৰোঁ খবৰ চবৰ ভালে আছে তো গাইজ এতিয়ালৈকে মানে অসমৰ খবৰটো একদম বেয়া বহুত বেয়া খবৰটো অসমৰ খবৰটো মানে ভাল নহয় এতিয়ালৈকে মানে আজিৰ দিনত পেট্ৰলৰ দাম 3 টকা বেছি হৈ গৈছে 3 টকা বেছি হৈ গৈছে আৰু মানে সকলো বস্তুৰ মানে দাম মানে বেছি হৈছে মানে বেছি চলি আছে আৰু এনেকুৱা মানে পৰিস্থিতি চলি আছে যিহেতু অসমত চৰকাৰে কৈছে যিহেতু সোণ কৰিব নালাগে পইচা খৰচ কৰিব নালাগে এনেকুৱা মানে অৱস্থা মানে অসমত মানে চলি আছে কি ক'ম আপোনালোকক মানে বুজাব পৰা নাই গাইজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সামানৰ ইমান বৃদ্ধি পাইছে যিহেতু এতিয়ালৈকে আমাৰ অসমত আজিৰ তাৰিখত মানে পেট্ৰলৰ দাম 3 টকা বেছি হৈ গৈছে লিটাৰত 3 টকা বেছি কিছুদিন পিছত হৈ যাব আৰু 2 টকা বেছি তেনেহ'লে 5 টকা বেছি হৈ যাব 95 টকা লিটাৰ হৈ যাব এতিয়া 93 টকা লিটাৰ চলি আছে 93 টকা 50 পইচা বৰ্তমান চলি আছে আৰু কিছুদিন পিছত হৈ যাব যিহেতু ডাইৰেক্ট 95 টকা হৈ যাব আৰু গাইজ এনেকুৱা মানে পৰিস্থিতি যিহেতু চলি আছে অসমত মানে